মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী ৮ৰ 14 নম্বৰ অংকটো কৰি আছিলোঁ। যোগফল উলিওৱা। আজি এই 14 নম্বৰৰ Fটো কৰোঁ। ইলগে মই অংকসমূহ কৰি দিলোঁ। তোমালোকে যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু চালে কেনে পাইছা কমেণ্ট কৰিবলৈ নাপাহৰিবা। আজি আহা F নম্বৰটো কৰোঁ। 89 কিলোলিটাৰ। কিলোলিটাৰ, লিটাৰ কিহৰ একক? জুলীয়া পদাৰ্থৰ আয়তনৰ একক, হয় নে নহয়? লিটাৰ 45 লিটাৰ প্লাছ 95 কিলোলিটাৰ 70 লিটাৰ 80 কিলোলিটাৰ 200 লিটাৰ এইকেইটাক যোগ কৰিব লাগে। এতিয়া চোৱা, আমি যোগ কৰোঁতে এটা ইয়াত পদ্ধতি অৱলম্বন কৰিব লাগিব যে ইয়াত আটাইতকৈ ডাঙৰ এককটো কোন? কিলোলিটাৰ, কিলোলিটাৰ, কিলোলিটাৰ। ইয়াত লিটাৰটো সৰু একক, গতিকে আমি লিটাৰক কিলোলিটাৰলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব। তাৰপিছতে আমি অংকটো যোগ কৰিব পাৰিম। এই ধৰণে যোগ কৰিলে অংকটো কৰাত ভুল হৈ যাব। এতিয়া চোৱা, এই পদ্ধতি চোৱা, আমি কি কৰিম? কিলোলিটাৰত লৈ যাম দেই লিটাৰ কেইটাক। 89 কিলোলিটাৰ যোগ হৈ আছে 45 লিটাৰ প্লাছ 95 কিলোলিটাৰ যোগ 70 লিটাৰ। আমি কি কৰিছোঁ? পৃথক কৰি লৈছোঁ। যোগ হৈ আছে, পৃথক কৰি লৈছোঁ। কিলোলিটাৰ। মই এই ধৰণে ভিডিঅ' তোমালোকক হাতে লিখি লিখি দি আছোঁ। যদি তোমালোকৰ সহায় সহযোগিতা পাই থাকোঁ তেতিয়া আগলৈ ব্লেকবোৰ্ডত তোমালোকক বুজাবলৈ চেষ্টা কৰিম। তোমালোকৰ মৰম চেনেহ যদি পাই থাকোঁ। এতিয়া চোৱা, আমি কিলোলিটাৰক কিলোলিটাৰ লৈ যাম। লিটাৰ সৰু একক ডাঙৰ এককলৈ কনভাৰ্ট কৰিম, অৰ্থাৎ পৰিৱৰ্তন কৰিম। তাৰপিছতে অংকটো যোগ কৰিম। এতিয়া চোৱা কেনেকৈ কৰিম। 89 কিলোলিটাৰ, হয় নহয়? যেতিয়া সৰু এককৰ পৰা ডাঙৰ এককলৈ লৈ যাম তেতিয়া হৰণ কৰিব লাগিব। এতিয়া চোৱা, 45ক 1000ৰে হৰণ কৰি দিলে ই কিলোলিটাৰলৈ গুচি যাব। হ'ল? কিয়? যে 1 কিলোলিটাৰ সমান 1000 লিটাৰ। হ'ল? 95 কিলোলিটাৰ যোগ কিহেৰে হৰণ কৰি দিম? 1000ৰে, তেতিয়া কিলোলিটাৰলৈ গুচি যাব, হয় নহয়? আমি জানো যে 1000 লিটাৰ সমান 1 কিলোলিটাৰ। কিলোলিটাৰত আছে, গতিকে ইয়াক কিহেৰে হৰণ কৰি দিম? 1000, কাৰণ লিটাৰত আছে, তেতিয়া ই কিলোলিটাৰলৈ গুচি যাব। হ'ল? ইয়াত লিখি দিয়া, যিহেতু সেইফালে জেগা নাই যোৱা, 1 কিলোলিটাৰ সমান 1000 লিটাৰ। এইটো মনত ৰাখিবই লাগিব। হ'ব? এতিয়া 89, এতিয়া চব কিলোলিটাৰলৈ গুচি গ'ল। চোৱা, এতিয়া 89 কিলোলিটাৰ যোগ, এতিয়া চোৱা 45, তলত কেইটা শূন্য আছে? 3টা শূন্য। 3টা শূন্য থাকিলে ওপৰৰ লবটো 3 ঘৰ আগত দশমিক বহিব, হয় নহয়? এঘৰ দুঘৰ এটা লিখি শূন্য এটা লিখি ল'ব লাগিব। এতিয়া 3 ঘৰ হৈ যাব। হ'ব? আমি 3 ঘৰ কেনেকৈ বনাম? যে এটা শূন্য লিখি দিম, 3 ঘৰ হৈ যাব। এইটো কিলোলিটাৰলৈ গুচি গ'ল। প্লাছ 95 কিলোলিটাৰ যোগ, এতিয়া চোৱা, এই শূন্যটোৰ লগত এই শূন্যটো কাটি দিয়া ওপৰত। তলত কেইটা শূন্য থাকিলে? 2টা শূন্য, হয় নহয়? 2টা শূন্য থাকিলে কেইঘৰ দশমিক বহিব? 2 ঘৰ। ইয়াত এঘৰে হৈছে, 7টোৱে থাকিলে, গতিকে আৰু এটা শূন্য লগাই 2 ঘৰ কৰিলোঁ, দশমিক পাতি দিলোঁ। কিলোলিটাৰ যোগ, এতিয়া কি আছে? 80 কিলোলিটাৰ। এই শূন্য লগত এই শূন্য, এই শূন্য লগত এই শূন্য, কি থাকিলে? যোগ, কি থাকিলে? 2। গতিকে এটা শূন্য আছে, এঘৰ আগত দশমিক 2ৰ আগত বহাই দিয়া, হ'ল কিলোলিটাৰ।
হ'ব এতিয়া গোটেইকেইটা যোগ কৰি দিয়া 89 মই ইয়াতে পাতি দিছোঁ তোমালোকে বেলেগে ক'ৰবাত পাতি কৰিব পাৰা 89ৰ লগত দশমিক নাই গতিকে ইয়াত শূন্য দশমিক এটা বহাই লোৱা তাৰপিছত দশমিক কটা তাৰপিছত শূন্য আগফালে এটা আছে পাছফালে 045 তাৰপিছত চোৱা 95ৰ লগত কি নাই দশমিক নাই দশমিক এটা লগাই লোৱা হ'ল এতিয়া ইয়াত দশমিক ক'ত আছে 007 হ'ল এতিয়া 80 লগত দশমিক নাই পাতি লোৱা দশমিক তাৰপিছত দশমিক 02 এতিয়া খেলি মেলি নহ'বৰ বাবে এই যোগটো কি কৰা শূন্যকেইটা পাতি লোৱা প্ৰথমকে এঘৰ দুঘৰ তিনি ঘৰ আছে ন তিনিটা শূন্য পাছত পাতি লোৱা এঘৰ দুঘৰ এইটো পাতি লোৱা এঘৰ দুঘৰ তিনি ঘৰ এঘৰ দুঘৰ এতিয়া যোগ কৰোঁতে অসুবিধা নহয় এঘৰ দুঘৰ তিনি ঘৰ আছিলে যে শূন্য পাতি দিব পাৰা একো নাই দশমিকৰ পাছত শূন্য পাতি দিব পাৰা এতিয়া চোৱা এই শূন্যটো 5 আছে অকল সংখ্যাটো লাইনটোত এই লাইনটোত 0 7 4 হাতে 4 হাত আৰু 4 আছে এফালে 7 পালোঁ এফালে 4 পালোঁ হাতে 4 11 একো খুলিলে হয় নহয় এই লাইনটোত অকল 2 আছে কি পালোঁ 2 পালোঁ 2 1 3 দশমিক 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 শূন্য লাইন 5 9 আছে 9 5 14 একো খুলিলে হয় নহয় 2 8 16 9 25 1 26 কিমান পালোঁ 264.315 কিমান কিলো লিটাৰ এইটো আমি ইয়াৰ উত্তৰটো এনেধৰণে কৰি উলিয়ালোঁ যদি অংকটো যদি মোৰ এই কৰা পদ্ধতিক যদি ভাল পাইছা বুজোৱাৰ পদ্ধতিক যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই